মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ ৩ নম্বৰ পাঠ হৰণ এই পাঠটি মই তোমালোকক যিখিনি অনুশীলনীৰ প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। এতিয়া চোৱাচোন অনুশীলনী ৩ৰ কত কি দিয়া আছে। পেজ নম্বৰ হৈছে 40। ঠিক আছে, ১ নম্বৰত দিছিল যে পূৰণ নেওতা মনত পেলাই খালী ঠাইবোৰ পূৰ কৰোঁ আহা। এইবোৰ যে খালী ঠাই দি থোৱা আছে এই খালী ঠাইবোৰ পূৰণ নেওতা মনত পেলাই তোমালোকক পূৰ কৰিবলৈ কৈছে। মই জানো তোমালোকৰ বহুতৰে পূৰণ নেওতা ধুনীয়াকৈ মুখস্থ আছে, কিন্তু বহুতৰে এতিয়াও পূৰণ নেওতা মুখস্থ নাই। গতিকে এইখিনি কৰাৰ আগতে যিসকল ছাত্ৰ ছাত্ৰীৰ পূৰণ নেওতাখন মুখস্থ নাই তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি লোৱা, তেতিয়াহ'লে তোমালোকৰ এইখিনি কৰোঁতে তোমালোকৰ সুবিধা হ'ব আৰু তোমালোকে সহজতে বুজি পাবা। এতিয়া আহাচোন আমি কেনেকৈ এই অংকখিনি কৰিব লাগে চাওঁ। এতিয়া চোৱা ১ নম্বৰৰ কটো ইয়াতে কি দিছে 36 আৰু 36 হৰণ 4। 36ৰ লগত 4 যেতিয়া হৰণ কৰিম 36ক 4ৰে কিমান পাম ইয়াতে লিখিব দিছে। কাৰণ 4 পূৰণ ডেছ ইমানখিনি হয়নে, আমি জানো 4 ন গুণ কিমান 4 ভাগ তোমালোকে মাতাচোন 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ কিমান হ'ব 4 9 গুণ 36। গতিকে আমাক কি সুধিছে 36ক 4ৰে হৰণ কৰিলে কিমান হ'ব। যিহেতু 4ৰ লগত 9 পূৰণ কৰিলে 36 পাওঁ 36 পাওঁ হয়নে। গতিকে 36ক 4ৰে হৰণ কৰিলে আমি কিমান পাম 9 পাম। এতিয়া হৰণটো মই তোমালোকক কৰি দেখাই দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে হৰণ কৰিব নাজানা তোমালোকে হৰণ কৰি ইয়াৰ উত্তৰটো উলিয়াব। এতিয়া চোৱা হৰণ কৰি আমি ইয়াৰে উত্তৰটো কেনেকৈ উলিয়াম। আমাক কি দিছে 36 আৰু 36ক কিহেৰে হৰণ কৰিব দিছে 4ৰে। হৰণ কৰাৰ নিয়ম মতে ইয়াতে এটা অংক আছে, গতিকে ইয়াৰো এটা অংক ল'ব লাগে হয়নে। যেনে চোৱা এইটো 37 সংখ্যাত দুটা অংক আছে 3 আৰু 6 হয়নে। 4ত এটা অংক আছে, গতিকে ইয়াৰো এটা অংক ল'ব লাগে, কিন্তু 4তকৈ 3টো সৰু হোৱাৰ বাবে আমি দুটা অংক ল'ম। আৰু 37 নোপোৱালৈকে আমি 4ৰ যিটো পূৰণ নেওতাৰ ভাগ আছে সেইটো আমি পঢ়ি থাকিম। ঠিক আছে, 4 গুণ 4 4 2 গুণ তেনেকৈ 4 9 গুণ কিমান পাবা 4 9 গুণ হৈছে 37। ঠিক আছে, গতিকে 37ৰ পৰা 36 বিয়োগ কৰিলে আমি কিমান পাম 0 পাম, অৰ্থাৎ আমি কিমান পালোঁ 9 পালোঁ। এই 9টোৱে চোৱা আমি ইয়াতে লিখিছোঁ। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা। এতিয়া তোমালোকে খ নম্বৰটো চোৱাচোন। খ নম্বৰত কি দিছিল 48 হৰণ 6। 48ক 6ৰে হৰণ কৰিলে কিমান হ'ব ইয়াতে লিখিব দিছে। কাৰণ 6 পূৰণ ডেছ ইমান, কাৰণ 6 পূৰণ 8 6ৰ লগত যেতিয়া আমি 8 পূৰণ কৰোঁ 6ৰ ভাগ তোমালোকে মাতিবাচোন 6 8 গুণ কিমান পাবা 48 পাবা। গতিকে আমি ইয়াতে কি লিখিম 8 লিখিম 6 8 গুণ 48। গতিকে 48ক যদিহে আমি 6ৰে হৰণ কৰোঁ কিমান পাম আমি 48ক 6ৰে হৰণ কৰিলেও আমি পাম 8। এইটো হৰণো মই তোমালোকক ধুনীয়াকৈ কৰি দেখাই দিছোঁ। ঠিক আছে, এতিয়া চোৱা আমি এইটো আকৌ হৰণ কৰিম। ঠিক আছে, 48ক কিহেৰে হৰণ কৰিম আমাক চোৱা কিহেৰে হৰণ কৰিব দিছে 6ৰে হয়নে, গতিকে 6ৰে হৰণ কৰিম। এতিয়া 6ত এটা অংক আছে ইয়াৰো এটা অংক ল'ব লাগে, 6তকৈ 4টো সৰু হোৱাৰ বাবে দুটা অংক ল'ম আৰু 6ৰ ভাগটো আমি পূৰণ নেওতাৰ ভাগটো মাতি থাকিম 48 নোপোৱালৈকে। 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 37 6 7 গুণ 42 6 8 গুণ কিমান হ'ব 6 8 গুণ হৈ যাব 48। গতিকে আমি কিমান পালোঁ 8 পালোঁ হয়নে। গতিকে ইয়াতে কি লিখিব লাগিব তোমালোকে 8 লিখিব লাগিব। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে আনচাৰবিলাক ধুনীয়াকৈ উলিয়াবলৈ লাগিব। এতিয়া নেক্সট তোমালোকে চোৱাচোন গ নম্বৰটো কিমান দিছে 72 হৰণ 12। 72ক 12ৰে হৰণ কৰিলে কিমান হ'ব ইয়াতে লিখিব দিছে। আৰু এতিয়া ইয়াতে দিছে যে কাৰণ 12 পূৰণ ডেছ 72। 12ৰ ভাগটো তোমালোকৰ নিশ্চয় মনত আছে, 12ৰ ভাগটো তোমালোকে মাতাচোন 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 37 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ কিমান হ'ব 72 হয়নে। 12 6 গুণ কিমান হ'ব 72। গতিকে ইয়াতে 6 লিখিব লাগিব। ঠিক একেধৰণে ইয়াতেও যদি 72ক যদি 12ৰে হৰণ কৰোঁ আমি কিমান পাম ইয়াতেও আমি 6 পাম। ঠিক আছে, এইটো আৰু মই হৰণ কৰি নেদেখাওঁ কাৰণ আগৰ দুটা মই তোমালোকক হৰণ কৰি দেখুৱালোৱে হয়নে। এতিয়া ঠিক একেধৰণে ঘ নম্বৰটো তোমালোকে কৰিব লাগিব। 80ক 16ৰে হৰণ কৰিলে কিমান পাবা ইয়াতে লিখিব লাগিব, কাৰণ 16 পূৰণ ডেছ 80। 16ৰ ভাগটো তোমালোকে মাতাচোন 16 1 গুণ 16 16 2 গুণ 32 16 3 গুণ 48 16 4 গুণ 16 4 গুণ হৈছে 64 16 5 গুণ হৈছে 80। গতিকে আমি ইয়াতে কি লিখিম 5 লিখিম, কাৰণ 16ৰ লগত যদি আমি 5 পূৰণ কৰোঁ তেতিয়া কিমান পাওঁ 80 পাওঁ। ঠিক আছে, গতিকে 16 5 গুণ যিহেতু 80 80ক এতিয়া 16ৰে হৰণ কৰিলে আমি কিমান পাম 5 পাম। ঠিক আছে, ইয়াতো আমি 5 লিখিব লাগিব। এনেকুৱা ধৰণে তোমালোকে আনচাৰকেইটা উলিয়াবা। ঠিক আছে, এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱাচোন। 9 নম্বৰটো 9 নম্বৰত কি দিছিল 91 হৰণ 13। 91ক 13ৰে যেতিয়া হৰণ কৰি কিমান পাম ইয়াতে লিখিব দিছে, কাৰণ 13 পূৰণ ডেছ 91।
13ৰ ভাগটো তোমালোকে মাতিবাচোন 13ৰ 7 গুণ কিমান পাবা 13ৰ 7 গুণ তোমালোকে পাবা 91 গতিকে ইয়াতে কি লিখিব লাগিব 7 লিখিব লাগিব কাৰণ 13ৰ 7 গুণ 91 যেহেতু 13ৰ 7 গুণ 91 হয় তে 91 ক যদি আমি 13ৰে হৰণ কৰো আমি কিমান পাম 91 ক 13ৰে হৰণ কৰিলে আমি 7 পাম ঠিক আছে এইটো মই তোমালোকক হৰণটো কৰি দেখাই দিছো 91 ক 13ৰে কেনেকৈ হৰণ কৰা হয় ঠিক আছে তোমালোকে চাই যোৱা তেতিয়াহে তোমালোকে ভালদৰে ধুনীয়াকৈ বুজিবা এতিয়া তোমালোকে চোৱা আমি কি কৰিম এই 91 টো ডাঙৰ সংখ্যাটো আমি ইয়াতে পাতিম আৰু সৰু সংখ্যাটো আমি ইয়াতে পাতিম ঠিক আছে 13ৰ ভাগ মাতি যোৱা 13 গুণ 13 13 গুণ 26 13 গুণ 39 13 4 গুণ 52 13 5 গুণ 65 হয়নে 13 6 গুণ 78 13 7 গুণ 13 7 গুণ কিমান পাবা 91 পাবা হয়নে 91ৰ পৰা যদি 91 বিয়োগ কৰা শূন্য নাপাবা সেই কাৰণে আমি ইয়াতে কি লিখিছো 7 লিখিছো গতিকে আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া নেক্সট অংকটো তোমালোকে চোৱাচোন প্ৰথম 6 নম্বৰটো প্ৰথম 6 নম্বৰত দিছিল যে 16ৰ লগত কিমান পূৰণ কৰিলে 96 হ'ব 16ৰ ভাগটো তোমালোকে এতিয়া জানিব লাগিব হয়নে 16ৰ ভাগটো তোমালোকে মাতাচোন 16 গুণ 16 16 2 গুণ 32 16 3 গুণ 48 16 4 গুণ 64 16 5 গুণ 80 হয়নে 16 6 গুণ কিমান হ'ব 96 তো 16 6 গুণ যেহেতু 96 গতিকে ইয়াতে 6 লিখিলো হয়নে এতিয়া আগৰ কেইটাৰ নিচিনাকৈ যদি আমি 96 ক 16ৰে আমি হৰণ কৰি দিও তেতিয়া আমি কিমান পাম 6 পাম ঠিক আছে 96 ক যদি 16ৰে হৰণ কৰো কিমান পাম 6 পাম ঠিক একে ধৰণে দ্বিতীয় নম্বৰটো চোৱাচোন ইয়াতে 18ৰ লগত কিমান পূৰণ কৰিলে 72 পাম আমাক সুধিছে গতিকে 18ৰ ভাগটো তোমালোকে এতিয়া মনত পেলাব লাগিব 18ৰ ভাগটো 18 গুণ 18 18 গুণ 37 18 3 গুণ 54 18 4 গুণ কিমান হয় 72 হয় গতিকে 18ৰ লগত যদি আমি 4 এটা পূৰণ কৰি দিম তেতিয়া আমি 72 পাম ঠিক আছে যেহেতু 18 4 গুণ 72 গতিকে 72ক যদি আমি 18ৰে হৰণ কৰি দিও আমি কিমান পাম 4 পাম আগৰ কেইটাৰ নিচিনাকৈ হৰণ কৰি তোমালোকে চাবা ঠিক আছে যদি তোমালোকে নোৱাৰা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আমাৰ WhatsApp নম্বৰ দিয়া আছে WhatsAppতো মেছেজ কৰি তোমালোকে সুধিব পাৰিবা 17ৰ লগত কিমান পূৰণ কৰিলে 119 পাম আমাক সুধিছে যেহেতু ইয়াত 17ৰ লগত কিমান পূৰণ কৰি সুধিছে এটা 17ৰ ভাগটো তোমালোকে মাতি যোৱা 17 গুণ 17 17 গুণ 36 17 3 গুণ 51 17 4 গুণ 68 17 5 গুণ 85 17 6 গুণ হৈছে 102 আৰু 17ৰ 7 গুণ হৈছে 119 ঠিক আছে পুৰণতৰ ভাগসমূহ তোমালোকৰ মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা গতিকে ইয়াত কি লিখিবা 7 লিখিবা এতিকে 119 ক যদি আমি 17ৰে হৰণ কৰো যদি 17ৰে হৰণ কৰো আমি কিমান পাম 7 পাম ঠিক আছে ইয়াতেও তোমালোকে কি লিখিব লাগিব 7 লিখিব লাগিব আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা যদি তোমালোকৰ বুজি পোৱা এতিয়া অসুবিধা হৈছে তোমালোকে ভিডিঅটো 2-3 বাৰ ৰিপিট কৰিবা তেতিয়া তোমালোকৰ ধুনীয়াকৈ বুজি পাবা ঠিক আছে আৰু পুৰণিয়াখন তোমালোকে মুখস্থ কৰিবা পুৰণিয়াটা মুখস্থ কৰিলে অংককেইটা কৰিবা তেতিয়াহে তোমালোকৰ ভালদৰে বুজি পোৱাত আৰু পৰীক্ষাত এনেকুৱা যিকোনো যদি কোৱেশ্চন দিয়ে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰত কি দিছিল হৰণফল আমাক উলিয়াবলৈ দিছিলে হয়নে গতিকে চোৱা ক নম্বৰটো ভৰি তোমালোকে খাব নালাগে একেবাৰে ইজি কোৱেশ্চন হয় তোমালোকে অলপমান মনোযোগ দি চোৱা তেতিয়াহে তোমালোকে পাৰিবা ঠিক আছে আৰু অংকখিনি ইয়াতে চাই থকাৰ লগতে তোমালোকৰ বহিখনো তোমালোকে ধুনীয়াকৈ উলিয়াই লোৱা বহিখনতো তোমালোকে অংকসমূহ ধুনীয়াকৈ কৰি চেষ্টা কৰা ঠিক আছে কৰিবলৈ চেষ্টা কৰা তোমালোকে প্ৰথমতে নিজে চেষ্টা কৰা 392 খাতেৰে হৰণ কৰিবলৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হৰণ কৰিব নাজানা তোমালোকে এনেকুৱা ধৰণে পাতি লোৱা ঠিক আছে ক নম্বৰ বুলি পাতি লোৱা লোৱাৰ তোমালোকে এনেকুৱা ধৰণে কৰিব লাগিব ঠিক আছে চোৱা হৰণ অংক এনেকৈ কৰে ইয়াত যেটো ডাঙৰ সংখ্যা আছে অৰ্থাৎ 392 আছে হয়নে এইটো সংখ্যা আমি ইয়াতে লিখি লম ঠিক আছে ধুনীয়াকৈ লিখি লবা তাৰপিছত কিহেৰে হৰণ কৰিব দিছে আমাক হাতেৰে হৰণ কৰিব দিছে গতিকে ইয়াতে 7 লিখি লোৱা এতিয়া নেক্সট কি কৰিব লাগিব তোমালোকে চোৱাচোন ইয়াতে কেইটা অংক আছে হাতত এটা অংক আছে 392 সংখ্যাত 3টা অংক আছে হয়নে 3 9 আৰু 2 হৰণ অংকৰ নিয়ম মতে আমি সদায় ইয়াত যদি এটা অংক থাকে ইয়াৰে এটা অংক আমি লৈ হৰণ কৰিব লাগে কিন্তু আমি দেখিলো যে হাততকৈ 3টো সৰু গতিকে যেটো সৰু আমি বাৰ দিব নোৱাৰো আৰু বাৰ দিব নোৱাৰিলে হৰণ অংকৰ নিয়ম মতে আমি দুটা অংক ল'ব লাগে দুটা অংক ল'লে কিমান হৈ গ'ল 3 10 9 হৈ গ'ল 39 ঠিক আছে এতিয়া হাতৰ ভাগটো তোমালোকে মাতা 3 10 9 নোপোৱালৈকে 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 হয়নে 7 6 গুণ কিমান পাও আমি 42 পাও কিন্তু আমাৰ ইয়াতে 39 হে আছে হয়নে এন্ড 7 6 গুণ আমি 42 পালো গতে 5 বাৰ দিম 7 5 গুণ কিমান হ'ব 35 ঠিক আছে 7 5 গুণ 35 যেহেতু আমি দুটা অংক লৈ কৰিছিলো এইটোৰ ওপৰত আমি এই 5টো লিখিছো ঠিক আছে ইয়াৰ তলে তলে আমি লিখিম 35 লিখিলো এতিয়া আমি কি কৰিম
এই 9ৰ পৰা 5টো বিয়োগ কৰিম ঠিক আছে 9ৰ পৰা 5 বিয়োগ কৰাছো 9ৰ 5 গলে থাকিব 4 3ৰ 3 গলে 0 হয় কিন্তু এইফালে 0ৰ কোনো ভ্যালু নাই গতিকে আমি 0টো নাপাতো এতিয়া নেক্সট কি কৰিম ইয়াতে থকা এই যেটো 2 আছে এই 2টো আমি ইয়ালে নমাই আনিম নমাই আনাৰ লগে লগে কিমান হৈ গল 42 হল হয়নে এতিয়া 7ৰ ভাগ মতা তোমালকে 42 নোপোৱালৈকে 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 এনেকে মাতি গৈ থাকিলে তোমালকে পাবা 7 6 গুণ কিমান পাবা 7 6 গুণ পাবা তোমালকে 42 গতিকে ইয়াতে 6 বাৰ দিয়া ইয়াতে লিখা 42 গতিকে অংকটো হৈ গল কাৰণ 42 ৰ পৰা 42 বিয়োগ কৰিলে আমি কিমান পাম 0 পাম এইটোৱে হৈছে ইয়াৰে উত্তৰ হৰণ ফল আমি কোনটো পালো এইটো ঠিক আছে 56 পালো 56 পালো গতিকে এনে ধৰণে তোমালকে লিখিব লাগিব ইয়াত যদি লিখিব বিচৰা তোমালকে আনসাৰ বুলি লিখিব পৰা আনসাৰ কিমান পালো আমি 56 পালো ঠিক আছে 5 10 6 গতিকে আশা কৰিছো তোমালকে এনেকুৱা ধৰণৰ অংক দিলে তোমালকে পৰীক্ষাত পাৰিবা এতিয়া নেক্সট তোমালকে চোৱাচোন আমাক খ নম্বৰটো কি দিছে খ নম্বৰত আমাক দিছে 585 আমাক কি কৰিব দিছে 9 ৰে আমাক হৰণ কৰিবলৈ দিছে এতিয়া 585 আমি 9 ৰে হৰণ কৰি চাও আহা চোৱা এইটোৰ নিচিনাকে আমি কৰিম ঠিক আছে ইয়াতে খ নম্বৰ দি ললো আমি এতিয়া আমি হৰণ কৰিম চোৱা তোমালকে কিমান দিয়া আছে 585 দিয়া আছে গতিকে আমি লিখিম 585 কিমানেৰে হৰণ কৰিব দিছে 9 ৰে এতিয়া 9 টো পাতি লম 9 এটা অংক আছে 585 তিনিটা অংক আছে গতিকে নিয়ম মতে আমি এটা অংক লব লাগে কিন্তু 9 কে 5 টো সৰু বাবে আমি দুটা অংক লম আৰু দুটা অংক ললে হৈ গল 58 9 ৰ ভাগটো তোমালকে মাতা পুৰণিয়তৰ ভাগটো 58 নোপোৱালৈকে 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 37 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ কিন্তু 63 পাম 63 যেহেতু নাই 58 হে আছে গতিকে 6 বাৰ দিম 9 6 গুণ 9 6 গুণ কিমান হ'ব 54 হ'ব 54 এতিয়া আমি কি কৰিম বিয়োগ কৰিম 8 ৰ পৰা 4 বিয়োগ কৰিলে পাম আমি 4 5 ৰ 5 গলে 0 ইফালে 0 নাপাতো কাৰণ 0 ৰ ইফালে কোনো ভ্যালু নাথাকে পাতিলে কোনো কথা নাই কাটি দিব নোৱাৰে এতিয়া চোৱা নেক্সট 5 টো নমাই আনা 5 টো নমাই আনাৰ লগে লগে কিমান হ'ল 45 হ'ল এতিয়া তোমালকে এই 9 ৰ ভাগটো মাতি থকা 45 নোপোৱালৈকে 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 37 9 5 গুণ হৈছে কিমান 45 ঠিক আছে 45 পাই গলো আমি 45 ৰ পৰা 45 বিয়োগ কৰিলে 0 পালো গতিকে ইয়াৰে আনসাৰটো আমি কিমান পালো আনসাৰটো আমি পালো 65 ঠিক আছে এইটোৱে হৈছে ইয়াৰে উত্তৰ তে আশা কৰিছো তোমালকে ধুনিয়াকে বুজি পালা তোমালকে ধুনিয়াকে তোমালকে নেওতা বিলাক মনত ৰাখিব লাগিব তেতিয়াহে তোমালকে অংকবোৰ কৰিবলৈ পাৰিবা ঠিক আছে এনেকুৱা ধৰণে তোমালকে বহিত পাতি লবা গ নম্বৰটো তোমালকে চোৱাচোন কি দিছে 1518ক 6 ৰে আমাক হৰণ কৰিবলৈ দিছে গতিকে চোৱা আমি গ নম্বৰটো এবাৰ কৰো ঠিক আছে এতিয়া তোমালকে চোৱা ইয়াত 6 আছে হয়নে গতিকে আমি দুটা অংক লম কাৰণ ইয়াতে 1 আছে 6 তকে 1 টো সৰু ওৰে বাৰ দিব নোৱাৰো কাৰণ দুটা অংক লম 15 হৈ গল এটা 6 ৰ ভাগটো তোমালকে মাতা 15 নোপোৱালৈকে 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 18 নাই 15 হে আছে গতি দুবাৰ দিম ঠিক আছে 6 2 গুণ হৈ গল 12 এতিয়া আমি কি কৰিম 15 ৰ পৰা 12 আমি বিয়োগ কৰিম 5 ৰ 2 গলে থাকিব 3 1 ৰ 1 গলে থাকিলে 0 এটা তোমালকে বহুতে কি কৰা 1 টো নমাই আনা 8 টো নমাই আনা তেনেকুৱা কিন্তু নকৰিবা তোমালকে এটা এটাকে সংখ্যা তলত নমাবলৈ লাগে নেক্সট স্টেপত আমি কি কৰিম এই 1 টো ইয়ালে নমাই আনিম নমাই আনিলে হৈ গল 21 হয়নে এতিয়া 6 ৰ ভাগটো মাতি আমি 21 নোপোৱালৈকে 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ হৈ গল 30 গতিকে 5 বাৰ দিম আমি 6 5 গুণ 30 হৈ গল এতিয়া আমি কি কৰিম 21 ৰ পৰা 30 বিয়োগ কৰিম 1 ৰ পৰা 0 গলে থাকিব 1 3 3 গলে থাকিলে 0 নেক্সট স্টেপত আমি কি কৰিম এই 8 টো আমি ইয়ালে নমাই আনিম ঠিক আছে 8 টো নমাই আনাৰ লগে লগে কি হৈ গল 18 হৈ গল 6 ৰ ভাগটো এবাৰ মাতা 18 নোপোৱালৈকে 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 ঠিক আছে ইয়াতে 18 লিখি দিয়া গতিকে বিয়োগ কৰিলে হৈ গল 0 অৰ্থাৎ আমি হৰণফল কিমান পালো 253 পালো ঠিক আছে এনেকুৱা ধৰণে তোমালকে হৰণফল বিলাক উলিয়াবলে লাগিব এতিয়া নেক্সট টু আমি চাও আহাচোন নেক্সট আমাক কি দিয়া আছে ইয়াৰ পিছৰ অংকটো আমাক দিছিলে ঘ নম্বৰটো 1770ক 3 ৰে হৰণ কৰিব দিছে ঠিক আছে ঘ নম্বৰ এইটো অংক কৰো আহা আমি
এতিয়া তোমালোকে চোৱা ইয়াতে এটা অংক আছে ইয়াৰো এটা অংক ল'ব লাগে নিয়মমতে কিন্তু একটো সৰু কাৰণে আমি দুটা অংক ল'ম ঠিক আছে 3 3 3 ভাগ মাতা তোমালোকে 17 নোপোৱালৈকে 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 18 তো নাই 17 হে আছে ওতে 5 বাৰ দিম 3 5 গুণ হৈ যাব 15 ঠিক আছে 3 5 গুণ 15 হৈ গ'ল এতিয়া আমি কি কৰিম 7 ৰ পৰা 5 টো আমি বিয়োগ কৰিম 7 ৰ 5 গলে থাকিব 2 নেক্সট স্টেপত আমি কি কৰিম এই 7 টো আমি তললে নমাই আনিলে হৈ যাব 27 3 ভাগটো মতাচোন তোমালোকে 27 নোপোৱা লৈকে 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ হৈ যাব ইমান 27 গতিকে 27 লিখা এতিয়া 27 ৰ পৰা 27 বিয়োগ কৰিলে কি থাকিব 0 ইয়াতে আৰু এটা শূন্য নমাবলগীয়া আছিল এতিয়া এইটো শূন্য আমি নমাই আনিলো মন দি চাবা তোমালোকে এই শূন্যটো আমি নমাই অনাৰ পিছত আমি 3 জানো এই শূন্যৰে বাৰ দিব পাৰিম নিশ্চয় আমি নোৱাৰো এনেকুৱা হেতুত আমি কি কৰিব লাগে যদি বাৰ দিব আমি নোৱাৰো ওপৰত এটা আমি শূন্য দিব লাগে অৰ্থাৎ আমি কিমান পালো ইয়াৰ উত্তৰটো 590 পালো মনত ৰাখিবা তোমালোকে যেতিয়া আমি ওপৰৰ পৰা কোনো এটা সংখ্যা নমাই অনাৰ পিছতো এই সংখ্যাটোৰে আমি বাৰ দিব নোৱাৰো তেতিয়া আমি কি কৰিব লাগে ওপৰত এটা শূন্য দিব লাগে ঠিক আছে আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পালা ছাত্ৰ ছাত্ৰীসকল এখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা নাই এতিয়া আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত থকা লিংকসমূহত ক্লিক কৰি কিবা যদি তোমালোকৰ ডাউট আছে সুধিবলগীয়া আছে ডেসক্ৰিপচনত হোৱাটছআপ নম্বৰ দি থোৱা আছে হোৱাটছআপতো তোমালোকে মেছেজ কৰি আমাক সুধিবলে নাপাহৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি